বয়সস্থ লোকসকলে যদি সদায় ব্যায়াম কৰি যাই থাকে অকমান ওজন লৈ যেনে আধা লিটাৰৰ পানী বটল এটা লৈ যদি এনেকে ব্যায়াম কৰে তেতিয়া কি হয় তেখেতসকলৰ মাংস পেশীবিলাক সুস্থ হৈ থাকে আৰু মই এগৰাকী মৰম লগা আইতাৰ লগত আছো আজি আৰু আইতা গৰাকীক মই আঁঠুৰ বিষৰ সমস্যাৰ বাবে তেখেতক মাজে মাজে আহি চাই যাওঁ আৰু আইতাক মই কেইটামান ব্যায়াম শিকাইছো আৰু তেখেতে বটলেৰে এক্সাৰসাইজেছ কৰিয়ে আছিলে আপুনি অকমান আৰাম পাইছে নে ব্যায়াম কেইটা কৰি বহুত আৰাম পাইছে আৰু ব্যায়াম কেইটা কৰি অকমান শক্তি অহা যেন লাগিছে নে আহিছে আঁঠুৰ বিষটো অকমান কমিছে নে কমি যাব বেছি দিন হোৱা নাই নহয় টেনচন নাই কমি যাব আৰু মই আজি এই ভিডিঅ'টোৰ শেষত কেইটামান এনেকুৱা ব্যায়াম আপোনাক শ্বেয়াৰ কৰিম যিকেইটা ব্যায়াম যদি আপুনিও সদায় কৰি যায় আপুনিও আইতাৰ দৰে একেবাৰে সুস্থ হৈ থাকিব পাৰিব হয়নে বহুত জোৰে ভিডিঅ' খুব ভাল থেংক ইউ ইমান ভাল ফিজিঅ আইতাজনী মোক বহুত মৰম কৰে মোৰ নিজৰ লাগে সেইকাৰণে মই আইতা তাত আহো এনে মোৰ সময় নাই কিন্তু আপোনাৰ মৰমৰ কাৰণে মই ইয়াত আহো মই বিৰাট মৰম কৰো হয় ভিডিঅ'টোৰ শেষত মই কেইটামান ব্যায়াম ইয়াতে শ্বেয়াৰ কৰিম আৰু আপোনাকো শ্বেয়াৰ কৰিম আপুনি এইকেইটাৰ লগতে সেইকেইটা ব্যায়াম কৰি যাব আৰু আপোনালোক সকলোৱে ব্যায়াম কেইটা কৰিব আৰু আপোনালোকে ভাল পাব একদম আপুনি এমাহ কৰক হয়নে আন্টি এমাহ কৰিলে আপুনি গম পাব যে আপোনাৰ হাতৰ মাংসপেশী সুস্থ হৈ গৈছে কাইণ্ডলি আপুনিও এই ভিডিঅ'টো আপোনাৰ আপোনজনক শ্বেয়াৰ কৰি দিব এটা পানী বটলৰ সহায়ত বয়সস্থ ব্যক্তিসকলৰ হাতৰ মাংসপেশী মজবুত কৰা কেইটামান খুব সহজ ব্যায়াম আপোনাৰ যদি ঘৰত এনেকুৱা পানী বটল নাই ঘৰত থকা যিকোনো 1 লিটাৰৰ বা 1.5 লিটাৰৰ পানী বটল এটা আপুনি এনেকৈ লৈ ল'ব তাত আপুনি পানী ভৰ্তি কৰি ল'ব ভৰ্তি কৰিলে আপুনি হাত দুখন এনেকৈ টেবুল এখনত থৈ ল'ব থৈ আপুনি পানী বটলটো এখন হাতেৰে ধৰিব আৰু হাতখন এনেকৈ ৰাখিব হাতৰ পতাখন ওপৰৰ ফালে ৰাখি পানী বটলটো এনেকৈ লৈ আপোনাৰ হাতখন লাহে লাহে এনেকৈ ভাঁজ কৰিব আপোনাৰ কিলাকুটিটো এনেকৈ লাহে লাহে ভাঁজ কৰিব আৰু আপোনাৰ যদি এনেকৈ কৰোঁতে ডুব পায় আপুনি তলত এখন কাপোৰ ৰাখি ল'ব পাৰে এনেকৈ ৰাখি লৈ আপুনি ব্যায়ামটো 5 পৰা 10 বাৰ সময় পুনৰাবৃত্তি কৰিব আৰু একেধৰণে আনখন হাততো এই ব্যায়ামটো 5 পৰা 10 বাৰ সময় পুনৰাবৃত্তি কৰিব 2 নম্বৰ ব্যায়ামটো আমি হাতৰ পতাখন এনেকৈ ৰাখিম প্ৰথমতে আমি কেনেকৈ ৰাখিছিলোঁ এনেকৈ এইবাৰ আমি হাতৰ পতাখন এনেকৈ ৰাখি পানী বটলটো থৈ ল'ম থৈ লৈ আমি লাহে লাহে কিলাকুটিটো লাহে লাহে ভাঁজ কৰি দিম আৰু এনেকৈ আমি ব্যায়ামটো 5 পৰা 10 বাৰলৈ পুনৰাবৃত্তি কৰিম আৰু একেধৰণে আনটো চাইডেও এনেকৈ 5 পৰা 10 বাৰলৈ পুনৰাবৃত্তি কৰিম আমি হাতখন এনেকৈ থৈ ব্যায়ামটো কৰিলোঁ এনেকৈ থৈ ব্যায়ামটো কৰিলোঁ এইবাৰ আমি হাতৰ পতাখন এনেকৈ উল্টা কৰি থ'ম এনেকৈ উল্টা কৰি লৈ পানী বটলটো এনেকৈ থৈ ল'ম থৈ লৈ আমাৰ কিলাকুটিটো আকৌ এনেকৈ ভাঁজ কৰিম আৰু এনেকৈ ব্যায়ামটো আমি 5 পৰা 10 বাৰলৈ পুনৰাবৃত্তি কৰিম আৰু একেধৰণে আনখন হাতত আপুনি ব্যায়ামটো 5 পৰা 10 বাৰ সময়লৈ পুনৰাবৃত্তি কৰিব এই সহজ 3টা ব্যায়াম যদি আপুনি সদায় কৰি যায় আপোনাৰ হাতৰ মাংসপেশীবিলাক একেবাৰে মজবুত হৈ যাব বহুত জৰুৰী ভিডিঅ' কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ